Education. ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো লৈ আহিছোঁ নৱম শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ ইতিহাস খণ্ডৰ পঞ্চম অধ্যায় অসমত ব্ৰিটিছ প্ৰশাসনৰ আৰম্ভণি পাঠটিৰ প্ৰশ্নাৱলীৰ উত্তৰসমূহ। প্ৰথমে শুদ্ধ উত্তৰটো বাছি উলিওৱা। আমি শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগে ইয়াৰ পৰা। 1 নম্বৰতে দিছে ব্ৰিটিছে জয়ন্তীয়া ৰাজ্যৰ ৰজা ৰাজেন্দ্ৰ সিংহ গোবিন্দ চন্দ্ৰ নে তীৰত সিংক চিলেটলৈ নিৰ্বাসন দিছিল। ইয়াৰ উত্তৰ হ'ব ৰাজেন্দ্ৰ সিংহ। 2 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ শেষ আহোম ৰজা আছিল চন্দ্ৰকান্ত সিংহ কমলেশ্বৰ সিংহ নে পুৰন্দৰ সিংহ নে যোগেশ্বৰ সিংহ। ইয়াৰ উত্তৰ হ'ব পুৰন্দৰ সিংহ। 3 নম্বৰতে হৈছে তীৰত সিং খাচী মণিপুৰী জয়ন্তীয়া দেশপ্ৰেমিক আছিল। উত্তৰটো হৈছে তীৰত সিং খাচী দেশপ্ৰেমিক আছিল। ইয়াৰ পাছতে আছে চমু উত্তৰৰ প্ৰশ্নসমূহ। 1 নম্বৰ প্ৰশ্নটো হৈছে গোবিন্দ চন্দ্ৰ কোন ৰাজ্যৰ ৰজা আছিল। উত্তৰ গোবিন্দ চন্দ্ৰ কাছাৰ ৰাজ্যৰ ৰজা আছিল। 2 নম্বৰতে হৈছে ডেভিড স্কট কোন আছিল। উত্তৰ ডেভিড স্কট এজন বিচক্ষণ ইংৰাজ প্ৰশাসক আছিল। 3 নম্বৰ প্ৰশ্নটো হৈছে ডেভিড স্কটৰ পৰৱৰ্তী কমিছনাৰ কোন আছিল। উত্তৰ ডেভিড স্কটৰ পৰৱৰ্তী কমিছনাৰ ৰবাৰ্টছন আছিল। 4 নম্বৰ প্ৰশ্নটো হৈছে তীৰত সিং কোন ৰাজ্যৰ চিএম আছিল। উত্তৰ তীৰত সিং খাচী ৰাজ্যৰ চিএম আছিল। নম্বৰতে হৈছে মটক ৰাজ্যৰ ৰজাৰ উপাধিটো কি আছিল। উত্তৰ বৰ সেনাপতি। 6 নম্বৰ প্ৰশ্নটো হৈছে জেনকিন্সৰ পৰামৰ্শ অনুসৰি কোনে সিংহাসন হেৰুৱাইছিল। উত্তৰ পুৰন্দৰ সিংহই সিংহাসন হেৰুৱাইছিল। 7 নম্বৰ প্ৰশ্নটো হৈছে জেনকিন্সে নামনি অসমক কি কি জিলাত ভাগ কৰিছিল। উত্তৰ গোৱালপাৰা দৰং আৰু কামৰূপ জিলাত ভাগ কৰিছিল। 8 নম্বৰ প্ৰশ্নটো হৈছে ব্ৰিটিছে কাক 50 টকীয়া বৃত্তি দি কাছাৰ দখল কৰিছিল। উত্তৰ গোবিন্দ চন্দ্ৰক। ইয়াৰ পাছতে আছে ৰচনাধৰ্মী প্ৰশ্নসমূহ। 1 নম্বৰ প্ৰশ্নটো দিছে ডেভিড স্কটৰ ৰাজহনীতি কেনে আছিল। উত্তৰ ডেভিড স্কটৰ প্ৰশাসন কালত নামনি আৰু উজনি অসমৰ ক্ষেত্ৰত সুকীয়া ৰাজহ ব্যৱস্থা কৰা হৈছিল। নামনি অসমৰ পৰগনাসমূহ তেওঁ উঠাই দিয়া নাছিল। নামনি অসমত আগৰ দৰেই একোজন চৌধুৰীৰ পৰিচালনাৰ একেটা পৰগনা ৰখা হ'ল। চিৰস্তদাৰ তহবিলদাৰ পাটোৱাৰী ঠাকুৰীয়া আদি খাজনা সংগ্ৰহকাৰী কৰ্মচাৰী নিয়োগ কৰা হয়। নগাঁও আৰু ৰহা অঞ্চলক সামৰি কৰা আদায়ৰ কাৰণে এটা বেলেগ বেলেগ গোট তৈয়াৰ কৰা হৈছিল। এই গোটটো গুৱাহাটীৰ অধীনত ৰখা হৈছিল। ডেভিড স্কটৰ দিনত নামনি অসমৰ মাটিৰ জৰীপ হৈছিল। মাটিসমূহ বস্তি অঞ্চল ৰোপিত তথা শালিখেতি অঞ্চল ফৰিঙতি তথা আহুধান সৰিয়হ খেতি প্ৰধান আদি অঞ্চলত ভাগ কৰা হৈছিল। আফিং খেতি কৰা মাটিত অধিক পৰিমাণৰ কৰ ধাৰ্য কৰা হৈছিল। স্কটে কোম্পানীক জনাইছিল যে নামনি অসমত অধিক ৰাজহ সংগ্ৰহ আৰু ইয়াৰ বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে। নামনি অসমত প্ৰতিজন পাইকক 3 পুৰাকৈ খেতিৰ মাটি দিয়াৰ বাবদ তেওঁলোকৰ পৰা 2 টকাকৈ খাজানা আদায় কৰা হৈছিল। ইয়াৰ উপৰি প্ৰত্যেকজন মানুহে জনমূৰি কৰ দিব লগা হৈছিল। এনেধৰণৰ ৰাজনীতি আছিল। 2 নম্বৰ প্ৰশ্নটো দিছে ডেভিড স্কটৰ প্ৰশাসনৰ কালত বিচাৰৰ ক্ষেত্ৰত কেনে ব্যৱস্থা গ্ৰহণ কৰা হৈছিল। উত্তৰ 1820 খ্ৰীষ্টাব্দৰ নৱেম্বৰ মাহত ডেভিড স্কট ব্ৰহ্মপুত্ৰ উপত্যকাৰ এটা বিৰাট অঞ্চলৰ প্ৰশাসনিক দায়িত্বত আছিল। ডেভিড স্কটৰ প্ৰশাসনৰ কালত বিচাৰৰ ক্ষেত্ৰত সকলো কাম নিজে তদাৰক কৰিছিল। স্কটৰ শাসনকালত স্থানীয় লোকেৰে গঠিত কেতবোৰ পঞ্চায়ত গঠন কৰা হৈছিল। এই পঞ্চায়তে দেৱানী আৰু ফৌজদাৰী গোচৰবোৰ নিষ্পত্তি কৰিছিল। গুৰুতৰ অপৰাধসমূহ কমিছনাৰৰ সহকাৰী বিষয়াসকলে পঞ্চায়তৰ সহায়ত বিচাৰ কৰিছিল। পঞ্চায়তৰ বিচাৰত সন্তুষ্ট নোহোৱাসকলে এই বিষয়াসকলৰ ওপৰত আপিল কৰিব পাৰিছিল। ইয়াৰ পিছত সন্তুষ্ট নহ'লে কমিছনাৰক আপিল কৰিব পাৰিছিল আৰু কমিছনাৰে আপিল শুনি ৰায়দান কৰিছিল। স্কটে বিচাৰৰ ক্ষেত্ৰত উজনি অসমত লম্বোদৰ বৰফুকনক দেৱানী বিচাৰৰ ভাৰ দিছিল আৰু পুলিচ বিভাগৰ ব্যৱস্থাও তেওঁ কটকটীয়া কৰিছিল। এজন অতি বিচক্ষণ প্ৰশাসক হিচাপে ডেভিড স্কটে সমসাময়িক অসমত এক সন্মানজনক স্থান লাভ কৰিছিল। ইয়াৰ পাছতে 3 নম্বৰ প্ৰশ্নটো হৈছে ৰবাৰ্টছন কোন আছিল। ৰবাৰ্টছনৰ দিনৰ ৰাজহ ব্যৱস্থা কেনেধৰণৰ আছিল। উত্তৰ ৰবাৰ্টছন কোন আছিল 1832 পৰা 1834 খ্ৰীষ্টাব্দত অসমত
কমিছনাৰ হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰা ব্ৰিটিছ বিষয়া ৰবাৰ্টছন এজন দূৰদৰ্শী বিষয়া আছিল। তেখেত ব্ৰিটিছ বিষয়া আছিলে। পিছৰ প্ৰশ্নটোত কি দিছিলে আমাক? ৰবাৰ্টছনৰ দিনৰ ৰাজহ ব্যৱস্থা কেনেধৰণৰ আছিল? ৰবাৰ্টছনে অসমত ৰাজহ ব্যৱস্থাৰ সংস্কাৰ কৰি মাটিৰ গুণাগুণ নিৰ্ধাৰণ কৰি খাজনাৰ নিৰিখ ধাৰ্য কৰিছিল। খাজনা সংগ্ৰহৰ শোষণ বন্ধ কৰিবলৈ মাটিৰ প্ৰকাৰ, পৰিমাণ, কৃষকৰ নাম ঠিকনা আদি তথ্য লিপিবদ্ধ কৰাৰ প্ৰথা প্ৰচলন হৈছিল। এই তথ্যৰ ভিত্তিত কৃষকৰ মাটি আৰু সোধাব লগা খাজনাৰ পৰিমাণ তেওঁৰ নাম সন্নিৱিষ্ট কৰি এখন নথি বা পট্টা দিয়াৰ নিয়ম কৰিছিল। ঘৰ কৰ, কোৰ, নাঙল কৰ, জনমুৰি কৰ একেই ৰখা হৈছিল। এই সংস্কাৰ আৰু কৰ কাটলৰ হাৰ বৃদ্ধিৰ ফলত ৰাজকোষত জমা হোৱা ধনৰ পৰিমাণ বাঢ়িছিল। ৰাজহ কৰ্মচাৰীসকলৰ দুৰ্নীতি ৰোধ কৰিবলৈ ৰবাৰ্টছনে ভূমি, ঘৰ-বাৰী, বনাঞ্চল আদিৰ বিৱৰণী সংগ্ৰহ কৰি তাৰ কৰ নিৰ্ধাৰণ কৰিছিল। তদুপৰি ৰায়তক পট্টা আৰু ৰাজহদানৰ ৰচিদ দিয়া হৈছিল। ৰাজহৰ কৰ্মচাৰীসকলে সৰু-সুৰা গোচৰ সুধিলেও তেওঁলোকে কালেক্টৰক নজনোৱাকৈ জৰিমনা বা শাস্তি বিহিব নোৱাৰিছিল। ৰবাৰ্টছনৰ এনেবোৰ সংস্কাৰে ৰাইটৰ উপকাৰ সাধিছিল। ইয়াৰ পাছতে ৪ নম্বৰ প্ৰশ্নটোত আছে মেজৰ জেনকিন্সে অসমৰ বাবে কি কি কল্যাণমূলক আঁচনি গ্ৰহণ কৰিছিল? উত্তৰত লিখিম মেজৰ ফ্ৰেন্সিছ জেনকিন্সে অসমৰ বিকাশৰ বাবে বহুতো জনকল্যাণমূলক আঁচনি গ্ৰহণ কৰিছিল। এই আঁচনিসমূহ হ'ল ১ নম্বৰতে জেনকিন্সে তেওঁৰ প্ৰশাসনিক কাৰ্যকাল ৰবাৰ্টছনৰ দ্বাৰা গঠিত জিলাসমূহ পুনৰ গঠন কৰিছিল। সেয়ে জেনকিন্সৰ আমোলত ১৮৩৮ চনৰ শেষৰ পিনে অসমত জিলাৰ সংখ্যা ৬খন হৈছিলগৈ। ২ নম্বৰতে জেনকিন্সে বিচাৰ বিভাগটোত কিছুমান নতুন পদবীৰ সৃষ্টি কৰিছিল। ইয়াৰ ভিতৰত ১৮৩৯ চনত সদৰ আমিন আৰু মুন্সিফ পদবীৰ সৃষ্টি কৰিছিল। ৩ নম্বৰতে জেনকিন্সৰ আমোলত পুলিচ প্ৰশাসনৰ ক্ষেত্ৰতো ভালেমান পৰিৱৰ্তন সাধন কৰিছিল। এজন দাৰোগা, এজন জমাদাৰ, এজন বা ততোধিক মহৰী বা কেৰাণী আৰু কেইজনমান চিপাহী বা বৰকাণ্ডাজক লৈ পুলিচ প্ৰশাসনৰ থানা নামে নিম্নতম গোটটো গঠন কৰিছিল। ৪ নম্বৰতে ভূমি বন্দোবস্তি আৰু ৰাজহ সংগ্ৰহ আৰু সংস্কাৰৰ ক্ষেত্ৰতো জেনকিন্সে যথেষ্ট ভূমিকা লৈছিল। ৫ নম্বৰতে জেনকিন্সৰ প্ৰচেষ্টাই ব্ৰহ্মপুত্ৰ নৈত প্ৰথম ভাপৰ জাহাজৰ প্ৰচলন হৈছিল। আৰু ৬ নম্বৰতে শিক্ষাৰ ক্ষেত্ৰত অতিশয় আগ্ৰহী এই বিষয়াজনৰ প্ৰচেষ্টাত গুৱাহাটী আৰু শিৱসাগৰত ইংৰাজী মাধ্যমৰ বিদ্যালয় হৈছিল। এইসমূহেই হৈছে জেনকিন্সে অসমৰ বাবে লোৱা জনকল্যাণমূলক আঁচনিসমূহ। ইয়াৰ পাছতে আছে ৫ নম্বৰ প্ৰশ্নটোত জেনকিন্সে কেনেকৈ অসমক বিভিন্ন জিলাত বিভক্ত কৰিছিল? আমি উত্তৰত লিখিম ব্ৰিটিছ অধিকৃত ব্ৰহ্মপুত্ৰ উপত্যকাখনক ৪খন জিলাত বিভক্ত কৰা হৈছিলে। সেইকেইখন হ'ল গোৱালপাৰা, কামৰূপ, দৰং আৰু নগাঁও। পুৰণি নথিপত্ৰত নগাঁও জিলাক খাগৰিজান বুলিহে উল্লেখ আছে। সেই সময়ত এই জিলাখন পূবে ধনশিৰি নৈলৈকে বিস্তৃত আছিল আৰু খাগৰিজানৰ সদৰ ঠাই আছিল নগাঁও। ১৮৩৪ চনত এই সদৰ ঠাই ৰঙাগড়ালৈ নিয়া হৈছিল। তাৰ পিছত পুৰণি গুদাম সদৰ হয়। কিছুদিনৰ মূৰত আকৌ পুনৰ নগাঁও চহৰক সদৰ ঠাই বুলি ঘোষণা কৰা হয়। পশ্চিমে মানাহ আৰু পূবে বৰনদীক সীমা হিচাপে লৈ ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে গঠিত কামৰূপ জিলাৰ সদৰ ঠাই আছিল গুৱাহাটী। গুৱাহাটীত অসমৰ কমিছনাৰৰ সদৰ কাৰ্যালয় আছিল। আগেয়ে দৰং ৰজাৰ অধীনত থকা পশ্চিম অঞ্চলটোকে ধৰি সেই অঞ্চলত নতুনকৈ গঠিত জিলাখনক দৰং জিলা বোলা হৈছিল। ইয়াৰ সদৰ ঠাই প্ৰথমতে মঙলদৈত আছিল। ই প্ৰায়ে বানপানীত বুৰ গৈছিল। সেয়েহে ১৮৩৬ চনত মঙলদৈৰ পৰা তেজপুৰলৈ সদৰ কাৰ্যালয় উঠাই নিয়া হয়। গাৰো পাহাৰকে ধৰি গোৱালপাৰা আগতে ৰংপুৰ শাসিত হৈছিল। বাৰ্মা যুদ্ধৰ পিছত ডেভিড স্কটৰ দিনত গোৱালপাৰা তেওঁৰ শাসনাধীন হ'ল। গোৱালপাৰাক ৰংপুৰৰ পৰা আঁতৰাই আনি এখন নতুন জিলা গঠন কৰা হ'ল। পিছলৈ গাৰো পাহাৰক গোৱালপাৰাৰ পৰা আঁতৰাই আনি এখন নতুন জিলা গঠন কৰিলে। আকৌ নিয়মীয়াকৈ ভাপ জাহাজ চলিবলৈ লোৱাত গোৱালপাৰাৰ পৰা ধুবুৰীলৈ সদৰ কাৰ্যালয় উঠাই নিয়া হ'ল। আৰু কাছাৰ দখল কৰাৰ পাছত ব্ৰিটিছে ইয়াক এখন জিলাত পৰিণত কৰে। ইয়াৰ সদৰ ঠাই হ'ল শিলচৰ। ইয়াৰ পিছতে ৬ নম্বৰ প্ৰশ্নটোত দিছে তীৰত সিং কোন আছিল আৰু তেওঁ কিয় ব্ৰিটিছৰ বিৰোধী হৈছিল? আমি উত্তৰত লিখিম তীৰত সিং খাচী ৰাজ্যৰ চিএম আছিল। ৰাণী ৰাজ্যৰ বিৰুদ্ধে হোৱা যুদ্ধত তীৰত সিঙক ব্ৰিটিছে সহায় নকৰিলে বৰঞ্চ ৰাণীৰ ৰাজহে সহায় কৰিবলৈ
তেওঁলোক প্ৰস্তুত হ'ল। সেয়েহে 1829 খ্ৰীষ্টাব্দত তীৰত সিঙে খাচী সৈন্য সামন্তলৈ কোম্পানীৰ লোকৰ ওপৰত আক্ৰমণ চলায়। এনেবোৰ কাৰণতে তীৰত সিং ব্ৰিটিছৰ বিৰোধী হৈছিল। ইয়াৰ পিছতে আছে তোমালোকৰ চমুটোকা লিখা। ইয়াত দিছে 6টা চমুটোকা। এইকেইটা মই তোমালোকক ভিডিঅ'টোত দি দিছোঁ, তোমালোকে ভালদৰে লিখি ল'বা। ছাত্ৰ-ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো আছিল ইমানেই। যদি ভিডিঅ'টো ভাল পালা তেন্তে ভিডিঅ'টো লাইক কৰিবা, কমেণ্ট কৰিবা আৰু বন্ধু-বান্ধৱীলৈ শ্বেয়াৰ কৰাৰ লগতে আমাৰ চেনেলৰ প্ৰশ্ন উত্তৰৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ধন্যবাদ।